সঘনে ব্যৱহাৰ হৈ থকা শব্দসমূহৰ ভিতৰত ৰিফিউজ আৰু ডিনাই এই দুটা শব্দৰ বহুল ব্যৱহাৰ হয় আৰু আমি ব্যৱহাৰ কৰিবলৈ গৈ প্ৰায় ভুল কৰোঁ এই শব্দ দুটাৰ সঠিক প্ৰয়োগৰ ক্ষেত্ৰত। বিশেষভাৱে এই শব্দ দুটাৰ অৰ্থ আমি জানো প্ৰায় একে বুলি ভাবি ভুল কৰোঁ আৰু ইয়াৰ মূল পাৰ্থক্যটো আমি যদি ইয়াৰ অৰ্থসমূহ চাওঁ তেতিয়া বুজি পাম। দ্য মেইন ডিফাৰেঞ্চ ইজ দ্যাট ৰিফিউজ মিনছ টু ডেক্লাইন, to accept something offered or not willing to do something. মানে ৰিফিউজ হৈছে আমাক কিবা এটা দিছে, আমি গ্ৰহণ কৰিবলৈ মন কৰা নাই, কিবা এটা কৰিবলৈ আমি ইচ্ছা কৰা নাই, ইচ্ছাটো ইয়াত জড়িত হৈ আছে। কিন্তু ডিনাইটো তেনেকুৱা নাই। while deny means to state that something is not true, কিবা এটা সত্য নহয় বুলি আমি কৈছোঁ। to refuse to admit or allow something, কিবা এটা নহয় বুলি অগ্ৰাহ্য কৰিছোঁ, কিবা এটা মানি নলওঁ বুলি আমি অগ্ৰাহ্য কৰিছোঁ। উদাহৰণ যদি আমি লওঁ, ৰিফিউজ হৈছে ইনভাইটেশ্যন এটা আমি কোনোবাই দিছে, আমি অস্বীকাৰ কৰিছোঁ, আৰু ডিনাইটো হৈছে আমাক কোনোবা দুখ জাপি দিছে, ভুল কৰিছে বুলি কৈছে, আমি অগ্ৰাহ্য কৰিছোঁ, তেতিয়া ডিনাইটো ব্যৱহাৰ কৰিব পাৰিম। ডিনাই সদায় কোনো এটা ঘটনা সত্য নহয় বুলি কোৱা, মানি নলওঁ বুলি কোৱা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, আৰু ৰিফিউজটো প্ৰায় আমাৰ ইচ্ছা নথকা ক্ষেত্ৰত কোনোবাই আমাক প্ৰস্তাৱ দিছে, আমি গ্ৰহণ নকৰোঁ, অনিচ্ছা প্ৰকাশ কৰিছোঁ, তেতিয়া সেইটো অৰ্থ ব্যৱহাৰ কৰা হয়। আৰু ডিনাইটো ব্যৱহাৰ কৰা হয় আমি কোনোবা এটা ঘটনা, বিশেষকৈ কোনোবাই আমাক কিবা দুখ জাপি দিছে, টু ষ্টেট ডেট ছামথিং ইজ নট ট্ৰু, সত্য নহয় বুলি আমি কৈছোঁ, অৰ ক্লেইম অৰ এ ফেক্ট ইজ ফল্ছ বুলি আমি কৈছোঁ কিবা এটা। এই ঘটনাটো আমাক দুখ জাপিছে, সেইটো আমি নহয় বুলি কৈছোঁ। উদাহৰণ যদি লওঁ, হি ডিনাইড ষ্টিলিং দ্য মানি, সি পইচা চুৰ কৰিছে বুলি অস্বীকাৰ কৰিছিল। কিন্তু সেইটো আমি ভুলকৈ ব্যৱহাৰ কৰোঁ প্ৰায়। এইটো আমি ৰিফিউজ কৰি থওঁ, তেতিয়া ভুল হ'ব। ইউ ডোণ্ট একচেপ্ট ডেট ছামথিং ইজ ৰিয়েল, ভেলিড, কিবা এটা ৰিয়েল বুলি, ভেলিড বুলি আমি মানি নলওঁ, তেতিয়াহ'লে যে উই আৰ ইনভলভ ইন ডেট, তেতিয়া সেই ক্ষেত্ৰত আমি ডিনাইড কৰিম। চি ডিনাইড এনি ইনভলভমেণ্ট ইন ডেট থিফ্ট, তাই সেই চুৰটোৰ লগত জড়িত হৈ থকা ক্ষেত্ৰত অগ্ৰাহ্য কৰিছিল বা মানি লোৱা নাছিল। কিন্তু ইয়াৰ বিপৰীতে যদিহে আমি ৰিফিউজটো চাওঁ, ৰিফিউজটো প্ৰায় ব্যৱহাৰ কৰোঁ, ডিনাইটো ব্যৱহাৰ নকৰোঁৱে আমি। ৰিফিউজটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে আমি মনত ৰাখিব লাগিব, টু ডিক্লাইন এন অফাৰ অৰ ইনভাইটেশ্যন, কোনোবাই আমাক অফাৰ এটা দিছে, ইনভাইটেশ্যন দিছে, সেইটোক আমি অস্বীকাৰ কৰিছোঁ বা অমান্তি হৈছোঁ গ্ৰহণ কৰিবলৈ। টু নট একচেপ্ট ছামথিং ডেট ইজ অফাৰ্ড টু, কিবা এটা আমাক দিছে, আগবঢ়াই, আমি সেইটো গ্ৰহণ কৰা নাই, তেনেকুৱা অৰ্থত আমি ৰিফিউজটো ব্যৱহাৰ কৰিব পাৰোঁ। ৰিফিউজটো আচলতে সহজ হৈ আছে ব্যৱহাৰ কৰিবলৈ, ডিনাইটো সহজে যদিহে পাৰ্থক্যটো উপলব্ধি কৰোঁ। গতিকে আমি ডিনাই আৰু ৰিফিউজৰ কথাটো পালোঁ। ডিনাই মানে হৈছে কিবা এটা সত্য নহয় বুলি কোৱা বা কিবা এটা ঘটনাৰ সত্যতা আমি অস্বীকাৰ কৰা, আৰু ৰিফিউজ হৈছে আমাৰ ইচ্ছা প্ৰকাশ নকৰা। ৰিফিউজ হৈছে উইলিংনেছ টু, ইয়াত সোমাই আছে, টু একচেপ্ট অৰ পাৰ্টিচিপেট ইন ছামথিং ডুইং, ছামথিং টু ডু, কিবা এটা কৰিবলৈ আমাৰ মন কৰা নাই বা আমাৰ ইচ্ছা যোৱা নাই, ইয়াত ইচ্ছাটো সোমাই আছে। আৰু ডিনাইটোৰ ক্ষেত্ৰত সোমাই আছে সত্য সম্পৰ্কে বা কিবা এটা ঘটনা সম্পৰ্কে আমি নহয় বুলি দাবী কৰা। আমি আমাক দোষাৰোপেই কৰক বা আমাক কোনোবাই আঙুলিয়াওক, আমি নহয় বুলি যেতিয়া ক'ম, সেইটোত মই জড়িত নাই বা সেইটোত মই নাছিলোঁ, কোনো এটা ঘটনাৰ সম্পৰ্কে অস্বীকাৰ কৰাৰ ক্ষেত্ৰত এই ডিনাইটো ব্যৱহাৰ কৰা হয়। অত সময়ত ধৈৰ্য ধৰি আপুনি ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ, আৰু পাৰিলে এই ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰ হোৱাকৈ আগবঢ়াই দিব।